নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আপোনালোকৰ যিসকল ৰিক্ৰুইটমেণ্ট হৈছিল ইতিমধ্যে LP আৰু UPৰ সেই নিযুক্তি প্ৰক্ৰিয়াসমূহ আজি 6 মাহ হ'ল সম্পন্ন হোৱা, আৰু এতিয়া আমাৰ বাকী আছে যে এই যিখিনি এপ্লিকেণ্ট এপ্লাই কৰিছে DWৰ ফালৰ LP আৰু UP, সেই ভেৰিফিকেশ্যনসমূহ আচলতে কেতিয়া হ'ব তাৰ বিষয়ে আজি এই ভিডিঅ'টো লৈ অনা হৈছে। আৰু বিশেষকৈ আমাৰ যিখিনি তোমাৰ LP আৰু UPৰ নিযুক্তি বা এপইণ্টমেণ্ট সেইটো কেতিয়া হ'ব তাৰ বিষয়ে আজি আলোচনা কৰিম। আৰু লগতে আমাৰ যিখিনি NIOS উত্তীৰ্ণ প্ৰাৰ্থী DLED আৰু এইখিনিৰ বিষয়ে আজি কিছু আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত আমি জনাওঁ যে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি হৈছিল, প্ৰায় ক'ব গ'লে 4,000ৰ অলপ কম LP UP মিলাই তেনেকুৱাকৈ ওলাইছিল। আৰু এই ভেকেঞ্চিসমূহৰ মেৰিট লিষ্টসমূহ যেতিয়া আমাৰ এটা সাক্ষাৎকাৰ হৈছিল, সেই সাক্ষাৎকাৰত কৈছিল যে এই ভেৰিফিকেশ্যনৰ লিষ্টসমূহ জুন বা জুলাই, অৰ্থাৎ জুলাই মাহত এই DWৰ ফালৰ পৰা যিখিনি ভেৰিফিকেশ্যন চিডিউল আহিব সেই চিডিউলবিলাক ওলোৱাৰ যথেষ্ট একদম পূৰ্ণ চান্স আছে জুলাই মাহত প্ৰথম সপ্তাহত। আৰু আপোনালোকৰ যিখিনি আমাৰ পোষ্ট আৰু সেই পোষ্টসমূহৰ চিডিউল অনুসৰি ভেৰিফিকেশ্যন কৰা হ'ব। আৰু আমাৰ যিহেতুকে BTR চৰকাৰৰ ভেৰিফিকেশ্যনৰ কাম হৈ আছে, আপোনালোকে সকলোৱে গমেই পাইছে যে BTR চৰকাৰৰ ভেৰিফিকেশ্যনৰ কামসমূহ এতিয়াও শেষ হোৱা নাই, চলি আছে। কিন্তু এনে সময়তে যদি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ চিডিউলবিলাক ওলায়, তেতিয়াহ'লে কাৰোবাৰ ধৰক ভেৰিফিকেশ্যন কৰাত কিবা প্ৰব্লেম হ'ব পাৰে। আমি এটা অনুমান কৰিছোঁ যে সেই হিচাপত DWৰ ফালৰ পৰা ভেৰিফিকেশ্যনসমূহ জুলাই মাহৰ ওলোৱাৰ সম্ভাৱনা আছে, প্ৰথম বা ছেকেণ্ড সপ্তাহত। আৰু ইতিমধ্যেই এটা সাক্ষাৎকাৰত আমি গম পোৱা অনুসৰি যে DWৰ যিখিনি ভেৰিফিকেশ্যনৰ লিষ্ট, এই লিষ্টসমূহ জুলাই মাহৰ আহিব বুলি কৈছে। গতিকে আমি পৰৱৰ্তী সময়ত এই DWৰ ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ কেতিয়া পাব আমি ইতিমধ্যে এটা ক'লোৱেই, আৰু পৰৱৰ্তী সময়ত দেখা যাব ই কেনেকুৱা ধৰণৰ বা কেতিয়া ওলায়। এই চেগতে আমি এটা কথা কওঁ যে DWৰ ফালৰ পৰা যিখিনি এপ্লাই কৰিছিল, এইবাৰ ধৰক যিখিনি NIOS প্ৰাৰ্থীও আছে, SCRT প্ৰাৰ্থীও আছে বা ৰেগুলাৰ প্ৰাৰ্থীও আছে, কিন্তু দেখা গৈছে যে যিসকল NIOSৰ প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীসকলৰ ফালত এখন নটিচ আহিছিল ৰিগাৰ্ডিং NIOS নটিচ, যে সেই নটিচখনত আছিল যে যিসকল NIOS অৰ্থাৎ DLED উত্তীৰ্ণ তেওঁলোকৰ এইটো 18 মহীয়া কোৰ্চ, আৰু এই কোৰ্চটো যে সময় পৰ্যায়ৰ নহয়, আৰু মানে কি এইটো আৰু বেছিদিন নাথাকে সেনেকৈ বুলি এখন নটিচ আহিছিল, ন' লংগাৰ ভেলিড। এতিয়া কথাটো হ'ল এইটো আছিল আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এই ৰায়টো, আৰু সেই ৰায় মৰ্মে অসম চৰকাৰেও এখন ৰিগাৰ্ডিং নটিচ দিছিল NIOSৰ ফালৰ পৰা। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পজিটিভলি নটিচ কিন্তু NIOSৰ পক্ষত অহা দেখা নাই, কিন্তু পৰৱৰ্তী সময়ত হয়তো আহিবও পাৰে। কিন্তু বৰ্তমান এতিয়ালৈকে কিন্তু কোনো ধৰণৰ পজিটিভলি নিউজ NIOSৰ পক্ষত অহা দেখা পোৱা নাই। এটা কথাটো হ'ল আগন্তুক যি আমাৰ নিযুক্তিসমূহ হ'ব, যিখিনি পোষ্ট আছে LP UP মিলাই, এই পোষ্টখিনি আচলতে কেনেকুৱাকৈ চিলেকশ্যন হ'ব, NIOS আহিব নে নাহে, নে ৰেগুলাৰ প্ৰাৰ্থীখিনি থাকে, SCRT যিখিনি থাকে। বাকী কিন্তু SCRT ODLৰ কোনো ধৰণৰ প্ৰব্লেম অহা দেখা পোৱা নাই, কাৰণ SCRT ODLটো সম্পূৰ্ণ দুবছৰীয়া কোৰ্চ বুলি আমিও গম পাওঁ, এখন অৰ্ডাৰ কপিত তাত লিখা আছে ধুনীয়াকৈ। কিন্তু NIOSৰ পক্ষত আমাৰ এতিয়ালৈকে গম পোৱা নাই আচলতে কি হয় কি নহয়। পৰৱৰ্তী সময়ত হয়তো ভাল খবৰ আহিবও পাৰে, কিন্তু এতিয়ালৈকে আৰু কিন্তু গম পোৱা নাই।
আৰু আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াসমূহ যদিহে আমাৰ জুলাই মাহত ইয়াৰ ভেৰিফিকেশ্যনসমূহৰ কামসমূহ সম্পন্ন হৈ যায়, তেতিয়াহ'লে আমাৰ আগষ্ট মাহত বা ছেপ্টেম্বৰ মাহত এইখিনি এপইণ্টমেণ্ট হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু লগতে আগন্তুক আমাৰ যিখিনি পষ্ট আছে, পুলিচেই হওক, গ্ৰেড 3, গ্ৰেড 4 হওক, এই পষ্টখিনি মিলাই হয়তো গোটেইখিনি একেলগে অসম চৰকাৰৰ ফালৰ পৰা একেখন ঠাইতেই এপইণ্টমেণ্টসমূহ ডিষ্ট্ৰিবিউটৰ কৰিব, যেনে খানাপাৰা পশু যিখন চিকিৎসালয় খেলপথাৰ আছে তাত। কিন্তু লক্ষণীয় হ'ব যে BTR চৰকাৰৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি আছে, সেইখিনি আচলতে ভেকেঞ্চি অসমৰ যিখিনি টিচাৰ ৰিক্ৰুইটমেণ্ট সেইখিনি আগত হয়নে BTRৰখিনি আগত হয়, এইখিনিত যদি লক্ষ্য কৰি গম পোৱা যাব যে যদি BTRৰখিনি আগতে হয়, তেতিয়াহ'লে অসমত কিন্তু কিছু প্ৰভাৱ পৰিব কাটঅফক লৈ। কাৰণ BTR চৰকাৰত যিসকল প্ৰাৰ্থী চিলেকশ্যন হ'ব, অসমতো তেওঁলোকে চিলেকশ্যন হ'ব। যদিহে এটা ৰিক্ৰুইটমেণ্ট ধৰক BTRতো আগতীয়াকৈ হৈ যায়, তেতিয়াহ'লে অসমত অলপমান কাটঅফৰ হেৰিটো কমি যাব। যদি এনেকুৱা কৰে তেতিয়াহ'লে ভাল হ'ব। যিখিনি কেণ্ডিডেট থাকিব, সেই কেণ্ডিডেটসকলে যিসকল কম নম্বৰ আছে তেওঁলোকে চাকৰি এটা লাভ কৰিব, যদি এইটো আগা পিছাকৈ নিযুক্তি দিয়ে। কিন্তু একেলগে হ'লে কিন্তু অলপ প্ৰব্লেম হৈ যায়, কাৰণ পষ্টবিলাক বুকিং হৈ যায় এটা এটাকৈ। আমি এই সম্পৰ্কত পৰৱৰ্তী সময়ত গম পোৱা যাম আচলতে নিযুক্তিসমূহ কেনেকৈ দিব। এতিয়া কথাটো হ'ল আমাৰ যিখিনি প্ৰাৰ্থী আছে, এইবাৰ BEd উত্তীৰ্ণ প্ৰাৰ্থীৰো কিছু ৰৈ যাব, কিন্তু এইবাৰ কাটঅফটো লক্ষণীয় হ'ব। যিহেতুকে সম্পূৰ্ণ এটা বেলেগ পদ্ধতি আছে, কিন্তু কাটঅফটো যথেষ্ট কমিব। কাটঅফ কমিব, নিশ্চয় কমিব। আৰু বিশেষকৈ যদি NS প্ৰাৰ্থীসকলে যদি কিবা কাৰণত বাদ পৰি যাব লগা হয়, তেতিয়াহ'লে কিন্তু প্ৰায় যিখিনি কেণ্ডিডেট আছে সেইখিনি কেণ্ডিডেটে কিছু সংখ্যক ৰৈ বাকী বেছিভাগে পাই যাব। তেতিয়াহ'লে আমাৰ কাটঅফ যথেষ্ট কমি যাব। আৰু কম নম্বৰ পোৱা যিসকল প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীসকলেও কিন্তু এইবাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। যিয়ে নহওক বাৰু, যিহেতুকে ভেৰিফিকেশ্যনৰ কাম চলি আছে BTRৰ ফালৰ পৰা, অসম চৰকাৰৰ ভেৰিফিকেশ্যন জুলাই মানত আহিব। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। BTRত যিসকলে এপ্লাই কৰিছে তেওঁলোকে ভেৰিফিকেশ্যনখিনি কৰি লওক। ধন্যবাদ।